সমূহ বিশ্বনাথবাসী ৰাইজৰ আশীৰ্বাদ, ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰি যোৱাকালি আমি আটাইয়ে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু আজিৰ দিনটোত মনোনয়ন পত্ৰ আজি একচেপ্ট হৈ গ'ল আৰু এতিয়া আমি নিৰ্বাচনৰ প্ৰচাৰৰ কামত অভিযানত আমি সকলো আগবাঢ়িছোঁ। আজি কেইবাটাও কাৰ্যসূচী আছে। আমাৰ যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ এক শক্তিশালী সমৰ্থক হৈছে মহিলা আৰু মহিলাসকলৰ সমৰ্থনেৰে ভাৰতীয় জনতা পাৰ্টি শক্তিশালীভাৱে সংগঠন আৰু জনসাধাৰণৰ মাজত এক ইতিবাচক প্ৰভাৱেৰে আগবাঢ়িব পাৰিছে। সেইবাবে আমি বিচাৰিছোঁ যে আমাৰ মহিলা মৰ্চাই এই গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়া যাতে নেতৃত্ব গ্ৰহণ কৰক আৰু আমাৰ মহিলাসকল ইয়াৰ বাবে আগবাঢ়ি আহিছে। তেওঁলোকে বিভিন্ন প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু অনাগত দিনত বিভিন্ন যি প্ৰচাৰ কাৰ্যসূচী থাকিব তাত মহিলা মৰ্চাই এক বিশেষ ভূমিকা পালন কৰিব, ইয়াত কোনো আমাৰ সন্দেহ নাই। ৰাইজৰ যি পাৰ ভঙা উৎসাহ, ৰাইজৰ যি সমৰ্থন, মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ যি আশীৰ্বাদ, ই প্ৰত্যক্ষভাৱে স্পষ্টভাৱে আমাৰ দৃষ্টিগোচৰ হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো অসমৰ জনসাধাৰণৰ আজি সকলোৱে কামনা কৰিছে আৰু সেইবাবে বিশ্বনাথবাসী ৰাইজেও কামনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হওক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰক বিশ্বনাথ বিধানসভা সমষ্টিত। সেইবাবে নিশ্চিতভাৱে এইবাৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ দিশে অগ্ৰসৰ হোৱা যেন আমাৰ অনুভৱ হৈছে আৰু আমি ভাবিছোঁ খুব ভাল ফলাফল নিশ্চিতভাৱে হ'ব, এনেকুৱা আমি আশা কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি ৰাইজৰ বিভিন্ন নিৰ্বাচনী কাৰ্যসূচীৰ মাধ্যমেৰে ৰাইজৰ কাষ চাপিছোঁ। আপুনিও যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে বা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে, এই ক্ষেত্ৰত যুঁজ কেনেকুৱা হ'ব? চব যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰাৰ কথা নাই। অসমৰ ৰাইজে গম পায় যে আচলতে কোনে কাম কৰিব। আমিতো ব্যক্তিগত কাৰো শত্ৰু নহয়। আমাৰ কথা হ'ল যে কাম কৰিব পৰা সামৰ্থ্য বহুত ডাঙৰ কথা। যে ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ দল যাৰ এইটো সমৰ্থতা আছে য'ত নতুন প্ৰজন্মসকলৰ বাবে পৰিৱৰ্তন আনিব পাৰে। কংগ্ৰেছৰো চৰকাৰ আছিলে, যুৱ প্ৰজন্মটো এনেকে ওলাই অহা নাছিলে। ৰাজনৈতিক নেতাৰ প্ৰতি যুৱ প্ৰজন্মৰ মানুহৰ এটা ঋণাত্মক মনোভাৱ আছিলে। যুৱ প্ৰজন্মই ভাবিছিলে যে ৰাজনৈতিক নেতাসকল আমি আদৰ্শ বুলি গ্ৰহণ কৰিব নোৱাৰো। কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন উঠা চেলফি বা ফটো ড্ৰয়িং ৰুমত বন্ধুৱাই ৰাখে। কিয়? কাৰণ তেওঁক আদৰ্শ নেতা বুলি গ্ৰহণ কৰে। আজি নৰেন্দ্ৰ মোদীৰ লগত এখন ফটো উঠাটো জীৱনৰ সাৰ্থকতা বুলি ভাবে। আজি হিমন্ত বিশ্ব শৰ্মাৰ বাবে ঘণ্টাই ঘণ্টাই যুৱকসকল ৰখি থাকে। তেওঁৰ লগত যিটো আকৰ্ষণীয় আগতে কেতিয়াও নাছিলে। সেইকাৰণে আদৰ্শৰ সংঘাত ভাৰতীয় জনতা পাৰ্টীয়ে আদৰ্শই নতুন প্ৰজন্মক আকৰ্ষিত কৰিছে। কাৰণ আমি বিকশিত অসমৰ সংকল্প লৈছোঁ, সুৰক্ষিত অসমৰ সংকল্প লৈছোঁ। সেইকাৰণে অসমীয়া যুৱক যুৱতীসকল ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। সেইকাৰণে মই আশা কৰোঁ যে প্ৰজন্ম থাকিব, নতুন প্ৰজন্ম তেওঁলোকৰো থাকিব, অন্য দলৰো থাকিব। প্ৰজন্মই কাম কৰিব নোৱাৰে। দলটোৰ আদৰ্শ আৰু দলটোৰ সামৰ্থ্যতাই আৰু দলটোৰ নীতিয়েহে কাম কৰে। সেইকাৰণে কংগ্ৰেছৰ যিটো নীতি, সেই নীতিক ভাৰতবৰ্ষত বা অসমক দুৰ্বল কৰা, ভাৰতক সমালোচনা কৰাত ৰাহুল গান্ধীয়ে সমালোচনা কৰে। ভাৰতবৰ্ষত সকলো বেয়া, ডেমক্ৰেচিক সমালোচনা কৰে, যিমান ইনষ্টিটিউশ্যন আছে সমালোচনা কৰে। আৰু আপুনি দেখিছে বৰ্তমান সময়ত কংগ্ৰেছ দল কলৈ পৰ্যবেসিত হৈছে। সেইকাৰণে কংগ্ৰেছৰ আদৰ্শ আজিৰ দিনত সাধাৰণ মানুহে কেতিয়াও গ্ৰহণ কৰা নাই, বিশেষকৈ অসমীয়া ৰাইজে প্ৰত্যাখ্যান কৰিছে। সেইবাবে বিশ্বনাথত নিশ্চিতভাৱে ৰাইজে এইটো কথা জানে যে কাৰ মাধ্যমেৰে উন্নয়ন হ'ব আৰু যাৰ জৰিয়তে উন্নয়ন হ'ব ৰাইজে তাক সমৰ্থন কৰিব, তাত কোনো সন্দেহ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।